নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম AHSEC 2015 জিওগ্ৰাফি কোৱেশ্চন পেপাৰ সলভ হয় 2015 চনৰ যি জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰটো আছিল সেই কোৱেশ্চন পেপাৰটো সম্পূৰ্ণ আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম এটো পাৰ্ট 1 ভিডিঅ হয় যিকিটা কোৱেশ্চন আনসাৰ ৰৈ যাব সেইবোৰ পাৰ্ট 2 ভিডিঅত আহিব যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা তো আহা আজি আমি হাই সেকেন্ডাৰী 2015 জিওগ্ৰাফিৰ প্ৰশ্ন কাকতটো আলোচনা কৰো Question number 1 to soa তলত দিয়া চাৰিটা বিকল্পৰ উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰতিটো কোৱেশ্চনতে 1 মাৰ্ক কে আছে চাৰিটা কোৱেশ্চন দিছে আমাক টোটাল 4 মাৰ্ক কোৱেশ্চন নম্বৰ A to soa তলত উল্লেখ কৰা কোনটো শ্ৰেণীৰ বয়স কৰ্মৰত মানুহৰ বয়সৰ ভিতৰত পৰে অপচন গিটা সোৱা 15 ৰ পৰা 50 বছৰ 15 ৰ পৰা 5 বছৰ 15 ৰ পৰা 59 বছৰ 15 ৰ পৰা 66 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব 15 ৰ পৰা 66 বছৰ বুজি পালা নেক্সট কোৱেশ্চন টো সোৱা বি নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে তলত উল্লেখ কৰা কোনখন দেশে সমবায় কৃষি পাম সফল ৰূপে ৰূপায়ণ কৰিছে বা সফলতাৰে ৰূপায়ণ কৰিছে অপচন গিটা সোৱা ভাৰতবৰ্ষ নেদাৰল্যান্ড ডেনমাৰ্ক আৰু ৰুছিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব ৰুছিয়া বা ৰাছিয়া ক'ব পাৰা ওকে তো কোনটো দেশে সমবায় কৃষিৰ পাম সফলতাৰে ৰূপায়ণ কৰিছে ৰুছিয়া ওকে নেক্সট কোৱেশ্চন সোৱা সি নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে তলত উল্লেখ কৰা কোনখন দেশৰ ৰেল পৰিবহন জালৰ ঘনত্ব আটাইতকৈ বেছি যি ৰেল পৰিবহনৰ যি জাল আছে মানে ৰেল ট্ৰেকবোৰ আছে তাৰ ঘনত্ব আটাইতকৈ বেছি অপচন গিটা সোৱা ইউনাইটেড ষ্টেট অফ আমেৰিকা কানাডা ব্ৰাজিল আৰু ৰাছিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো পুনৰ হ'ব ৰাছিয়া হয় ৰাছিয়াৰ যি ৰেল পথৰ ঘনত্ব আটাইতকৈ বেছি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো সোৱা ডি নম্বৰ কোৱেশ্চনটো তলত উল্লেখ কৰা কোনখন ঠাই প্ৰথমে গঢ়ি উঠা নগৰীয়া জনবসতি পোৱা গৈছিল হয় কোনখন ঠাইত প্ৰথমতে যি নগৰীয়া জনবসতি হয় নগৰীয়ান মানে নগৰ হিচাপে গঢ়ি উঠিছিল মানে এটা নগৰ যে আছিল তাৰ আভাস পোৱা গৈছে অপচন কিটা সোৱা নীল নদীৰ উপত্যকা হোৱাংহো উপত্যকা ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ উপত্যকা আৰু অপচন 4 টো হল সিন্ধু উপত্যকা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব সিন্ধু উপত্যকা হয় এই সিন্ধু উপত্যকাতে প্ৰথমে গঢ়ি উঠা নগৰীয়া জনবসতি পোৱা গৈছিল বুজি পালা নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চন লাগবহাৰ আগতে যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোক অতি সহজতে পাব পাৰা অলৰেডি তোমালোকৰ হাই সেকেন্ডাৰী ৰুটিন ওলালে আৰু এক্সামো আহি পালে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 অলৰেডি মই প্ৰতিটো চেপ্টাৰৰে কোৱেশ্চন আনসাৰ অতি সহজতে তোমালোকক বুজাইছো গোটেবোৰ ভিডিঅ বনোৱা আছে প্লেলিষ্টটো বনোৱা আছে তোমালোকে ডেসক্ৰিপচনত লিংক পাবা নাইবা তোমালোকে চেনেলটো ভিজিট কৰিব পাৰা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছে সকলোবোৰৰ প্ৰশ্ন উত্তৰ অতি সহজতে আলোচনা কৰিছো প্লেলিষ্ট বনোৱা আছে নাইবা তোমালোকে চেনেলটো ভিজিট কৰিব পাৰিবা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল কি কমন কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন সকলোবোৰ ভিডিঅ বনাইছো তোমালোকে ডেসক্ৰিপচনৰ লিংক পাবা সকলোবোৰ চাব পাৰিবা আৰু লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিব পাৰিম তেনেহলে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা প্ৰতিটো ভিডিঅ আপলোড দিয়াৰ পিছতে মই পিডিএফ টেলিগ্ৰাম চেনেলত আপলোড কৰো তোমালোকে ডাউনলোড কৰিব পাৰিবা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বন্ধু বান্ধৱীলৈকে ভিডিঅটো শেয়াৰ কৰা নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া প্ৰতিটো কোৱেশ্চনত 1 মাৰ্ক আছে আৰু 4টা কোৱেশ্চন টোটাল 4 মাৰ্ক কোৱেশ্চন নম্বৰ A টো সোৱা নদীৰ কোনটো অংশক মোহনা বুলি কোৱা হয় উত্তৰটো সোৱা নদীৰ
এখনৰ শেষৰ অংশক মোহনা বুলি কোৱা হয় হয় মোহনা কোনখিনি কোৱা হয় যিকোনো এটা নদীৰ যোনটো শেষৰ অংশ আছে য'ত সাগৰৰ লগত লগ হ'ব এই শেষৰ অংশটোক কি বুলি কোৱা হয় মোহনা বুলি কোৱা হয় আৰু এই মোহনাবোৰত বহুতকেইটা দ্বীপ সৃষ্টিও হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা হয় জনসংখ্যা বৃদ্ধি মানে আমি জানো কি যেতিয়া জনসংখ্যা বাঢ়ি যায় তাকে জনসংখ্যা বৃদ্ধি বোলে কিন্তু ঋণাত্মক জনসংখ্যা বৃদ্ধি কাক বোলে উত্তৰটো চোৱা দুটা নিৰ্দিষ্ট সময়সীমাৰ বিন্দুৰ মাজত জনসংখ্যাৰ নিম্নগামী হয় হয় তেতিয়া তাক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বোলে যেতিয়া কোনো এটা ঠাই নিৰ্দিষ্ট সময়সীমাৰ অন্তৰালত যেতিয়া জনসংখ্যা কমি আহে হয় যেতিয়া জনসংখ্যা কমি আহিব তাক কি বুলি কোৱা হ'ব জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি আৰু এইটো কিহৰ কাৰণে হয় এয়া সংঘটিত হয় জন্মহাৰ মৃত্যুৰ হাৰতকৈ কম হলে নাইবা প্ৰব্ৰজন ঘটিলে এইটো কেতিয়া হয় যেতিয়া জন্মৰ হাৰ কি হ'ব কম হ'ব কিহৰ তুলনাত মৃত্যুৰ হাৰৰ তুলনাত কোনবা এটা ঠাইত মৃত্যুৰ হাৰ বেছি হৈ আছে কিন্তু জন্মৰ হাৰ কম হৈ আছে সেই ঠাইটো কি হ'ব ঋণাত্মক জনসংখ্যা বৃদ্ধি হ'ব নাইবা প্ৰব্ৰজন ঘটিলে কোনবা যিকোনো এটা ঠাইৰ বহু সংখ্যক মানুহ বেলেগ এটা ঠাইলৈ প্ৰব্ৰজন যেতিয়া কৰিব সেই ঠাইটো এৰি গুচি যাব সেই ঠাইত কি হ'ব ঋণাত্মক জনসংখ্যা বৃদ্ধি হ'ব বুজি পালা নেক্সট কুৱেশ্যন লাগবহো নেক্সট কুৱেশ্যনটো চোৱা সি নম্বৰ কুৱেশ্যনটো চিকিৎসা পৰ্যটন বুলিলে কি বুজা উত্তৰটো চোৱা যেতিয়া চিকিৎসা সম্বন্ধীয় ব্যৱস্থাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যটন কাৰ্যাৱলীৰ লগত সংযোগ কৰা হয় তাকে চিকিৎসা পৰ্যটন বুলি কোৱা হয় হয় চিকিৎসাৰ ক্ষেত্ৰত চাবা বহুত মানুহ কি নিৰ্দিষ্ট এটা ঠাইলৈ বহুবাৰ যায় হয় যেনে আমাৰ ভাৰতবৰ্ষ চেন্নাই গোটেই দেশৰ পৰা বা বিদেশৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানুহবোৰ চিকিৎসাৰ ক্ষেত্ৰত চেন্নাইলৈ আহে আৰু এই আহাৰ ফলতে চেন্নাইটো কি হৈ গৈছে এটা চিকিৎসা পৰ্যটনলৈ ৰূপান্তৰ হৈছে বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা ডি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মুক্ত বাণিজ্য বুলিলে কি বুজা উত্তৰটো চোৱা এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য অথবা সেৱা সম্পদৰ আবাদ প্ৰয়োভৰ ঘটাৰ অৱস্থাটোকে সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলা হয় হয় মুক্ত বাণিজ্য মানে কি যিকোনো এটা দেশত বেলেগ এটা দেশৰ যিকোনো বস্তু একো অসুবিধা নোহোৱাকে যেতিয়া বিক্ৰী কৰা হয় তাকে কি বুলি কোৱা হ'ব মুক্ত বাণিজ্য বুলি কোৱা হ'ব বুজি পালা নেক্সট কুৱেশ্যন চোৱা 3 নম্বৰটো আমাক কি কৈছে চমু উত্তৰ দিয়া হয় প্ৰতিটো প্ৰশ্নতে 2 নম্বৰকে আছে আৰু 10টা কৰিব দিছে আমাক টোটেল 20 নম্বৰ কুৱেশ্যন নম্বৰ এটো আমাক কৈছে যে জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা হয় কি কাৰণত জনসংখ্যাৰ পৰিৱৰ্তন হয় তাৰ দুটা উপাদান লিখিব দিছে প্ৰথমটো হ'ব জন্ম বা জন্মৰ হাৰ আৰু 2 নম্বৰটো হ'ল মৃত্যু বা মৃত্যুৰ হাৰ হয় জন্মৰ হাৰ যেতিয়া জন্মৰ হাৰ বৃদ্ধি পাব তেতিয়া কি হ'ব জনসংখ্যা বৃদ্ধি পাব বা জনসংখ্যা তেতিয়া পৰিৱৰ্তন ঘটিব হয়নে আনহাতে মৃত্যুৰ হাৰ যেতিয়া বৃদ্ধি পাব তেতিয়া কি হ'ব জনসংখ্যাৰ পুনৰ পৰিৱৰ্তন ঘটিব কি হ'ব জনসংখ্যা কমি আহিব বা ঋণাত্মক জনসংখ্যা বৃদ্ধি হ'ব বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনসংখ্যা প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক দুটা উল্লেখ কৰা আকৰ্ষণীয় কাৰক আৰু বিকৰ্ষণীয় কাৰক এই দুটা হ'ল কি জনসংখ্যাৰ যি প্ৰব্ৰজন আছে তাৰ কাৰক হয় হয় আকৰ্ষণ কাৰক মানে কি আকৰ্ষিত কৰা আৰু বিকৰ্ষণ কাৰকটো আছিল কি বিকৰ্ষিত কৰা মানে দূৰত পঠিয়াই দিয়া বুজি পাইছা তো আকৰ্ষণীয় কাৰকৰ দুটা উল্লেখ কৰিব দিছে সেই দুটা হ'ব কি অৰ্থনৈতিক সচ্ছল আৰু নিয়োগৰ সুবিধা হয় যোন ঠাইত মানুহৰ দেখা পাব যে অৰ্থনৈতিক সচ্ছল হয় ঠাইটো তাত সেই ঠাইলৈ মানুহ কি হ'ব আকৰ্ষিত হ'ব আনহাতে নিয়োগৰ সুবিধা চাকৰি বাকৰিৰ সুবিধা কৰ্মৰ সুবিধা থাকিলে সেই ঠাইলৈ মানুহ কি হ'ব আকৰ্ষিত হ'ব আৰু সেই ঠাইলৈ কি হ'ব প্ৰব্ৰজন কৰিব তাৰ ফলতে কি কৰা হয় আকৰ্ষণ হয় ওকে নেক্সট কুৱেশ্যনটো চোৱা সি নম্বৰ কুৱেশ্যনটো শ্বেত বিপ্লৱ দুটা প্ৰকৃতি উল্লেখ কৰা উত্তৰটো চোৱা শ্বেত বিপ্লৱৰ দুটা প্ৰকৃতি এক নম্বৰটো হ'ল বিদ্যুৎ উৎপাদনৰ স্বাৱলম্বী হোৱা 2 নম্বৰ সম্ভাৱ্য জলশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ অগ্ৰাধিকাৰ দিয়া ওকে এই দুটা হ'ল কি শ্বেত বিপ্লৱৰ দুটা প্ৰকৃতি নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ D2 অৰণ্য ভিত্তিক দুটা উৎপাদনৰ নাম লিখা অৰণ্য ভিত্তিক অৰণ্যৰ ওপৰত ভিত্তি কৰি যি উৎপাদন বা উদ্যোগ গঢ় লৈ উঠে সেই দুটা উদ্যোগৰ বা উৎপাদনৰ নাম লিখিব দিছে সো অৰণ্যৰ ভিত্তিত দুটা উৎপাদনৰ নাম হ'ল 1 নম্বৰ কাগজ শিল্প আৰু 2 নম্বৰ প্লাইউড
উদ্যোগ হয় কাগজ শিল্প যি কাগজ শিল্প কাগজৰ পেপাৰ মিলবোৰ হয় সেইবোৰ অৰণ্যৰ ওপৰত ভিত্তি কৰি হয় অৰণ্যৰ পৰা বাঁহ আনি কেনে কাগজ তৈয়াৰ কৰা হয় হয় সেম তেনেকে প্লাইউড অৰণ্যৰ পৰা গছ কাটি আনি প্লাইউড তৈয়াৰ কৰা হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনটো বায়ু পৰিবহন দুটা প্ৰধান উপকাৰিতা উল্লেখ কৰা যি বায়ু পৰিবহন আছে বা আকাশী পৰিবহন যি এৰোপ্লেনবোৰ আছে এই পৰিবহনৰ দুটা প্ৰধান উপকাৰিতা আমাক উল্লেখ কৰিব দিছে হয় উত্তৰটো চোৱা অতি কম সময়ৰ প্ৰয়োজন হয় আৰু 2 নম্বৰটো হ'ল স্থল পৰিবহনে সহজে ঢুকি নোপোৱা দুৰ্গম ঠাইকো সহযোগ কৰিব পাৰি হয় তো বায়ু পৰিবহনৰ প্ৰধান দুটা উপকাৰিতা হ'ল অতি কম সময়ৰ প্ৰয়োজন আমি যদি চাব যাওঁ অন্যান্য যিমানবোৰ পৰিবহন ব্যৱস্থা আছে তাত কি সময়ৰ প্ৰয়োজন যদি আমি ৰেল পৰিবহন ব্যৱহাৰ কৰোঁ আমাক সময় লাগিব জল পৰিবহন আমি ব্যৱহাৰ কৰিলে সময় লাগিব স্থল পৰিবহন আমি যদি ব্যৱহাৰ কৰোতে সময় বেছি লাগে কিন্তু তাৰ তুলনাত যদি আমি বায়ু পৰিবহন ব্যৱহাৰ কৰোঁ তো আমাৰ কি হ'ব সময় অতি কম সময়ৰ প্ৰয়োজন হয় আৰু স্থলপথেৰে যিবোৰ ঠাই ঢুকি নাপায় এনেকুৱা কিছুমান ঠাই আছে য'ত স্থলপথেৰে আমি যাব নোৱাৰো হয় সেইবোৰ ঠাইত কি হয় সেইবোৰ ঠাইত এই বায়ু পৰিবহনে ঢুকি পায়গৈ বুজি পাইছা আৰু বায়ু পৰিবহন উপযোগী হয় নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা এফ নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দ্বিপাক্ষিক বাণিজ্যৰ দুটা গুণাগুণ লিখা দ্বিপাক্ষিক বাণিজ্য মানে কি আছিল যেতিয়া দুটা দেশৰ মাজত চুক্তি অনুযায়ী যেতিয়া বাণিজ্যিক লেনদেন হ'ব তাকে কি বুলি কোৱা হয় দ্বিপাক্ষিক বাণিজ্য দুখন দেশৰ মাজত বাণিজ্য বুজি পাইছা তো আমাক কৈছে দ্বিপাক্ষিক বাণিজ্যৰ দুটা গুণাগুণ লিখা কিনো গুণাগুণ চোৱা উত্তৰটো 1 নম্বৰ হ'ল মাত্ৰ দুখন ৰাষ্ট্ৰৰ মাজত সীমাবদ্ধ হয় এই দ্বিপাক্ষিক বাণিজ্য মাত্ৰ কি হয় দুটা ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থাকে আৰু 2 নম্বৰটো হ'ল ৰাষ্ট্ৰ দুখনৰ মাজত চুক্তিৰ ভিত্তিত বাণিজ্যিক লেনদেন হয় হয় আৰু এই ৰাষ্ট্ৰ দুখনৰ মাজত কিন্তু যি লেনদেন হয় এই লেনদেন সম্পূৰ্ণ চুক্তিৰ ওপৰত হয় চুক্তিৰ ভিত্তি কৰিহে লেনদেন হয় বুজি পালা যে চুক্তি কৰা হয় প্ৰতি বছৰে আপোনালোকে এটা দেশে আন এটা দেশক ক'ব যে প্ৰতি বছৰে আপোনালোকে ইমান টন ধান আমাক দিব লাগিব তাৰ বিনিময়ত আমি আপোনালোকক ইমান টন কয়লা দিম বুজি পাইছা এইবোৰ হ'ল কি চুক্তি ওকে নেক্সট কুৱেশ্যনটো চোৱা জি নম্বৰ কুৱেশ্যনটো অসম ধান খেতিৰ বাবে উপযুক্ত হোৱা দুটা কাম লিখা কাম নহয় এইটো কাৰণ হ'ব অসম যে ধান খেতিৰ বাবে উপযুক্ত তাৰ দুটা কাৰণ লিখিব দিছে উত্তৰটো চোৱা দুটা কাৰণ হ'ব নদীৰ পাৰৰ পলসুৱা সাৰুৱা সমভূমি হয় যে আমাৰ অসমখন আছে অসমখন কি ব্ৰহ্মপুত্ৰ উপত্যকা হয় গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত আছে তো তাৰ কাৰণে কি ইয়াৰ মাটিবোৰ কি সাৰুৱা মাটি আৰু পলসুৱা মাটি তো তাৰ কাৰণে কি ধান খেতি অধিক হোৱা দেখা যায় আৰু 2 নম্বৰ কাৰণটো হ'ল মৌচুমী জলবায়ু হয় মৌচুমী জলবায়ুৰ কাৰণে আমাৰ ইয়াত যিমানখিনি বৰষুণৰ প্ৰয়োজন হয় ধান খেতিৰ বাবে সেই বৰষুণখিনি পোৱা যায় আৰু তাৰ কাৰণে কি ধান খেতি অতি ভাল হয় বা উপযুক্ত বুজি পালা নেক্সট কুৱেশ্যন লাগবহো নেক্সট কুৱেশ্যনটো চোৱা এইচ নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুটা উপনদীৰ নাম লিখা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু প্ৰতি বছৰে আহিব ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ বা দক্ষিণ পাৰৰ বা এনেকেও দিব পাৰে উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন নদীৰ নাম লিখা বা নাইবা যেতিয়া তোমালোকক লাষ্ট কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনৰ ভাৰতৰ মানচিত্ৰ আঁকিব দিব তাতো কিন্তু তোমালোকৰ এনেকুৱা কুৱেশ্যন দিব পাৰে যে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ এখন মানচিত্ৰত বহুৱা বুজি পালা চোৱা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুটা উপনৈৰ নাম হ'ল ভোগদৈ আৰু কপিলি মনত ৰাখিবা নেক্সট কুৱেশ্যনটো চোৱা আই নম্বৰ কুৱেশ্যনটো উন্নয়নৰ অৰ্থ বুজাই লিখা উন্নয়নৰ অৰ্থ বুজাই লিখিব দিছে আমাক উন্নয়ন মানেনো কি উত্তৰটো চোৱা অঞ্চল এটাৰ অধিবাসীসকলে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনেই হ'ল উন্নয়ন হয় যিকোনো এটা অঞ্চলৰ যি অধিবাসী সেই ঠাইত থকা মানুহবিলাকে যি আহৰণ কৰে ধনাত্মক পজিটিভ দিশৰ যি গুণগত পৰিৱৰ্তনবোৰ ঘটে সেইবোৰে কি হ'ল উন্নয়ন হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা জে নম্বৰ কুৱেশ্যনটো ঘন জনবসতিৰ দুটা প্ৰকৃতি লিখা হয় ঘন জনবসতিৰ দুটা প্ৰকৃতি হ'ব উত্তৰটো চোৱা গ্ৰাম্য পৰিৱেশত তিনিআলি বা চাৰিআলি চকবোৰত কেন্দ্ৰ কৰি ঘন বসতি গঢ় লয় হয় ঘন বসতি ক'ত গঢ় লয় গ্ৰাম্য অঞ্চলৰ গ্ৰাম্য পৰিৱেশৰ তিনিআলিবোৰ থাকে য'ত তিনিআলিবোৰ থাকে হয় য'ত চাৰিআলিবোৰ থাকে সেই ঠাইত কি অতিকৈ কি ঘন জনবসতি গঢ় লৈ উঠে আমি ইয়াৰ চাৰিওফালে কি দেখা পাম এই চাৰিআলিটোত বহুত জনসংখ্যা বেছি থাকে মানুহৰ ঘৰ বেছি থাকে হয় জনবসতি বেছি হয়
আনফালে চোৱা প্ৰশাসনীয় কেন্দ্ৰ স্থানত কেন্দ্ৰ কৰি ঘনবসতি গঢ় লয় হয় প্ৰশাসনীয় যিবোৰ কেন্দ্ৰ স্থান আছে সেই স্থানসমূহকো কেন্দ্ৰ কৰি ঘনবসতি গঢ় লয় বুজি পালা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো সৰি নেক্সট কোৱেশ্চনবোৰ পাৰ্ট 2 ভিডিঅ'ত আহিব আজিলৈ ইমানখিনি আছিল অলৰেডি কোৱেশ্চন নম্বৰ 1 ৰ যিমানবোৰ কোৱেশ্চন আছিল সকলোবোৰ আলোচনা কৰিলো কোৱেশ্চন নম্বৰ 2 ৰ ভিতৰত যিমানবোৰ কোৱেশ্চন আনসাৰ আছিল সকলোবোৰ আলোচনা কৰিলো কোৱেশ্চন নম্বৰ 3 ভিতৰত যিমানবোৰ আছিল গোটেইবোৰ আলোচনা কৰিলো আৰু কোৱেশ্চন নম্বৰ 4 এণ্ড 5 তাৰ ভিতৰত যিমানবোৰ কোৱেশ্চন আনসাৰ আছে সকলোবোৰ পাৰ্ট 2 ভিডিঅ'ত আলোচনা কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰিব নাপাহৰিবা কাৰণ টেলিগ্ৰাম চেনেলটোত যেতিয়া মই এই 2015 কোৱেশ্চন পেপাৰটো কমপ্লিট কৰিম ভিডিঅ' পাৰ্ট 2 দি কমপ্লিট কৰিম তাৰ পিছতে তাত মই পিডিএফটো আপলোড কৰি দিম তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা ওকে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবাই আৰু লগতে বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই